এনেকুৱা ল'ৰাবিলাকে নিজেও মৰে লোককো মাৰে তই জানো নাই দেখিছো না মোৰ যদি ল'ৰা কেনেবাকে মৰি যায় তই কিন্তু একো হোৱা নাই যে আমি এতিয়া সেই দুটোখনে মই এই এম্বুলেন্সৰ কথা কৈছো মেডিকেললৈ পঠিয়াইছো 108 খাই শুই নেকি দেখিছো না সেইকাৰণে মই সদায় কওঁ এই ল'ৰাটোক যে সেইটো 16 বছৰ হৈছে কি নাই হঠাৎকে মটৰ চাইকেল ঠিক কথা কৈছে মোৰ মাইকীটোৰ কাৰণে ল'ৰাটো আজি এক্সিডেণ্ট হৈছে মানুহটো মেডিকেল গৈছে নালাগে এইটো মেডিকেল গৈছে ঠিকে আছে তেতিয়াহ'লে একো চিন্তা কৰিব নালাগে ডক্টৰক দেখাই মেলি ভালকে ট্ৰিটমেণ্টটো হৈছে মাথাটো অলপ দুখ পাইছে বাৰু হয় নেকি সেইটোকে কৈছোন চাই ইমান ডাঙৰ বাইকটো কিনিছে হেলমেটটো কিনিব নালাগে না বাইকটো কিনি দিছে হেলমেটটো কিনি দিয়া আৰে মই একো নাজানে মোৰ মানে 2 বিঘা মাটি নহয় জানো 2 বিঘা মাটিৰ 1 বিঘা বিক্ৰী কৰি কেনে 1.5 লাখ টকা দি বাইকটো কিনি দিছে এইটো বিৰাট ডাঙৰ অতি মাৰাত্মক ভুল এইটো মাৰাত্মক ভুল মানে এইটো ক্ষমা কৰিব নোৱাৰা মানে কিবা ভাবিব নোৱাৰা ভুল এই বোলে লগৰ ল'ৰা কোনোবা বোলে বাইক কিনিলে সেইটো কাৰণে বোলে 2 দিন ভাত নোখোৱাকে পৰি আছে ল'ৰা সেইকাৰণে মাকে সহ্য কৰিব নোৱাৰে কেনে কিনি দিলে নহয় আজি দেখিলি না কি হৈছে এইটো সাধাৰণ কথা ইয়াৰ ল'ৰাটো 16 বছৰ হৈছে কি নাই হোৱা একেবাৰে সৰু সেই তেৰিকাটো মানে ভুলৰ পৰি ভুল ইমানকে কেলে কৈ থাকো মই পুৰা নাই নহয় মোৰ মাইকীটোৰ কাৰণে গোটেই বৰবাদ মোৰ তোৰ মাইকীটোৱে আজি যেনেকে ভুল কৰিছে ঠিক তেনেকৈ আমাৰ সমাজৰ বহুত মানুহে সেইটো ভুল কৰি আছে বহুত মানুহে এইটো ভুল কৰি আছে ল'ৰাটো মেট্ৰিক পাছ কৰিছে কি নাই কৰা বাইক এখন কিনি দিছে ল'ৰাটো হাই ছেকেণ্ডেৰী পাছ কৰিছে কি নাই কৰা গাড়ীখন কিনিছে চলাবলৈ দি দিছে তাৰ লাইচেঞ্চ আছে নাই তাৰ উপযুক্ত বয়স হৈছে নে নাই সি চিট বেল্ট মাৰিব লাগে নে নালাগে জানে নে নাজানে তোৰ এতিয়া ল'ৰাটো যদি সি মৰিলেহেঁতেন এতিয়া বাৰু সি বাচিব কিন্তু জীৱনৰ কাৰণে সিটো ধুনীয়া হ'ল সঁচা কথা কৈছো দেই বন্ধু সেইটো কথা সেইটোৱে সি বাৰু মৰিলে কোনো কথা নাই বেলেগ এটা লগতো আৰু এটা মাৰি থৈ কাৰোবাক যদি খুন্দিয়াই দিয়ে তাকোতো মাৰি দিওঁ নিজে মৰিব যদি মাৰিলেহেঁতেন তেনেকুৱা ঘটনাটো হৈয়ে আছে হয় ন আৰু এতিয়াতো মটৰচাইকেলখন ভাগিলে ল'ৰাটোৱে দুখ পালে মাটিডোখৰো গ'ল হা এইটো কেনেকুৱা কথা কিনো কৰিবি আৰু একেবাৰে নতুন বাইক বাৰু এইবিলাক বস্তু নাজানো মই কিন্তু মানে কথাটো হ'ল কি মোৰ মাইকীটোৰ কাৰণে গোটেই গণ্ডগোলটো হৈছে মোৰ তই চাচোন মোৰ ঘৰৰ অৱস্থাটো চাচোন তই মই ঘৰটো বনাব লাগে না আৰু মানে এই ল'ৰাটোক বাইকখন কিনি ভৰং চলাব দিব লাগে সেইটো আমাৰ অকল তোৰ বুলিয়ে বা তোৰ মানুহজনী বুলিয়ে নহয় আমাৰ সমাজৰ কথাটো কৈছো আমাৰ সমাজৰ বহুত মানুহ এইটো ভুল মটৰচাইকেল এনেকুৱাও হয় ইমানখিনিলৈকে যায় আমাৰ মানুহ আছে চকুৰ আগত আমি তেনেকুৱা মানুহ দেখিছো যি বাপেক মাকে নিজেই কয় তই যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাৱ তেতিয়া তোক মই এখন বুলেট কিনি দিম বা তোক মই মটৰচাইকেল এখন কিনি দিম কেনেকুৱা মানসিকতাৰ মাক বাপেক সেয়া কেনেকুৱা এতিয়া তোৰ মানুহজনী তেনেকুৱা এইটো আটাইতকৈ ভুল কথা গম পাইছেনে নাই হা নিজে মৰিব লোককো মাৰিব আমি এতিয়া যিবিলাক ট্ৰেফিক ৰুল আছে আমাৰ চৰকাৰে যিবিলাক নিয়ম নীতি বান্ধি দিছে সেইবিলাক আমি মানিব লাগে কিয় মানিব লাগে কাৰণ সেই নিয়ম নীতিবিলাক আমাৰ কাৰণে দিছে আৰু তাক মানিব লাগিব আমি কিন্তু আমি দুখ দিওঁ কি চৰকাৰক চৰকাৰ একোডাল কোৱা নাই চৰকাৰ তামুক আৰে বাবা নিয়মখিনি মইহে পালন কৰিব লাগে তই পালন কৰিব লাগে আমি মাক বাপেকে আমি ৰাইজে পালন কৰিব লাগে সেইবিলাক নিয়ম কিন্তু আমি এইটো পালন নকৰোঁ হয় নে নহয় সেইটো কাৰণে আমি অকালতে আমাৰ ল'ৰা ছোৱালী হেৰুৱাবলগীয়া হয় লগতে সিহঁতৰ ভুলৰ কাৰণে বেলেগ মানুহো মৰিব লগা হয় দুখটো হয়গে চৰকাৰ এতিয়া কিছুমান মাক বাপেকে দিব নিবিচাৰে তোৰ আকৌ হ'লেও ল'ৰা ছোৱালীয়ে যিখন
একেবাৰে বাইক কিনা মানুহেই নহয় মানে মোৰ কথা জানো না আৰু তাতকৈ ডাঙৰ কথা কি গম পাইছে নহয় আজিকালি বয়স যিটো ল'ৰাবিলাকৰ এই 16-17 বছৰ বয়সত এইটো বয়সতো লাইচেঞ্চটো নাপায় কি হয় এই বয়সতে যেতিয়া মদ চদ খাবলৈ আৰম্ভ কৰে ড্ৰাগছ খায় আমাৰ ধেমাজিতে কত ড্ৰাগছ খাইছে ল'ৰাই ড্ৰাগছ খাব ভাং খাব নিচা কৰিব ক'ত কিনি মটেল চলাব বিহু চিহু হ'লেতো ৰাতি ফাংচন চালে যাবই নোৱাৰি আমাৰ 108 পাতে 5 উইকেটৰ গাড়ীখনো ইমানকে স্পীডত নাযায় মাটিৰ পৰা 2 ইঞ্চি ওপৰত চকা যায় এইবিলাক কেনেকুৱা কথা মাক বাপেকবিলাকে এইবিলাক চকু দিব লাগে চাব লাগে যে মোৰ ল'ৰাটোক চাইকেলখন কিনি দিলো বা গাড়ীখন দিলো সি কেনেকৈ চলাইছে সম্পূৰ্ণ দায়িত্ব আৰু সেইকাৰণে যে প্ৰশাসনে এতিয়া ইমান ফাইন লগাইছে হেলমেট নিপিন্ধিলে আমুক চিট বেল্ট মানে মই কৈছো সেইটো ফাইন আৰু ডবল কৰি দিবলৈ লগতে ল'ৰাটোক বা তাক ধৰাৰ আগতে মাক বাপেককো ধৰিব লাগে 2-3 মাহ দিন জেলত ভৰাই দিব লাগে সিহঁতকো এতিয়া আগত চাওঁ মাঘৰ বিহুটো আহি আছে সেইদিনাখন কি নকৰিব বুলি কি জ্ঞান দি আছে আমাৰ ধেমাজি কোৰ্ট ফিল্ডত সেইটো আমাৰ ধেমাজি হেৰি অনুষ্ঠান পাতি আছে আত্মনিৰ্ভৰ ধেমাজি তাত বোলে ৰাতি নীল আকাশ আহিব ভিগু পাইছে পাৰিব সেইদিনা মদ খাই লৈ ইয়াত নচলাব বুলি কি জ্ঞান দি আছে কচোন বাৰু তোৰ ল'ৰাটো আজি হ'ল তোৰ ল'ৰাটো হ'ল কাইলৈ পঢ়িলে আৰু কোনোবা তেনেকুৱা 2-এটা ওলাব বা কিন্তু বেলেগকো লগত মাৰিব নিৰ্দোষী মানুহটো মৰি যায় গতিকে আমি প্ৰত্যেক মানুহে আমাৰ অভিভাৱক আমি ৰাইজ সদায় সচেতন হ'ব লাগে সজাগ হ'ব লাগে চৰকাৰে আমাৰ যিবিলাক নিয়ম নীতি বান্ধি দিছে সেইবিলাক আমি পালন কৰিব লাগে সঠিকভাৱে আৰু নিজৰ ল'ৰা ছোৱালীক ভালদৰে গুৰুত্ব দিব লাগে কথাবোৰ গালি পৰাতকৈ কথাটো ভালদৰে বুজাই দিব লাগে কাৰণ বুজাই দিলে বুজি পাব ন তোৰ ল'ৰাটোক চাগে তহঁতি মাকে বুজাব নাজানিলে মৰমত আহে এটা ল'ৰা বুলিয়ে আলাসত আৰু কিনো কৰিবি আৰু মই কৈছো নাই একেবাৰে যতৰ কোটৰ খাই মানে মোৰ মাইকীটোৰ কাৰণে মোৰ জীৱন এনেকা হৈ গৈছে জানো না এতিয়া তই মাইকীটোকো বদনাম নিদিবি তোৰো ভুল আছে বা তোৰো ভুল কিবা এটা থাকিব পাৰে ভুল আছে কৈছো আৰু এতিয়া চা এতিয়া এখন ইয়াত লেকচাৰ মাৰি থকা সময় নহয় তই মেডিকেল যাবলৈ মানুহজনী গৈছে কিবা হৈছে নাই হোৱা তেতিয়াহ'লে একেবাৰে মই দেৰি নকৰিম দেই কিন্তু মই এটা নেকি লাষ্ট এটা কথা কওঁ শুনি ল আমাৰ একেবাৰে চৰকাৰী মেডিকেলত গৈছে না আমাৰ মেডিকেল হস্পিটেলত গৈছে চৰকাৰী হস্পিটেলত কিন্তু লাষ্ট মই এটা কথা কওঁ শুনি ল দেই ভালকে গুৰুত্ব দি শুনিবি আকৌ গম পালিনে আমি জন্ম ল'বৰ কাৰণে পৃথিৱীখন দেখিবৰ কাৰণে পোহৰ দেখিবৰ কাৰণে আমি মাতৃগৰ্ভত 9 মাহ 10 দিন সময় লওঁ খোজকাঢ়িবলৈ আমাক সময় লাগে 1.5 বছৰ ভাত খাবলৈ সময় লাগে 7 মাহ আমি ৰাস্তাত কিয় 2 মিনিট সময় ৰ'ব নোৱাৰো ইমান কি ইমাৰ্জেঞ্চি থাকে পৃথিৱীত 2 মিনিট সময় ৰৈ দিলে মানে কোনোবা বাচিব কাৰোবাৰ জীৱন বাচিব অথবা নিজৰ জীৱনটো বাচিব 2 মিনিট সময় ৰৈ দিলে কি হয়নো খৰধৰ উৎপাতৰ কাৰণে বেছিকৈ এক্সিডেণ্ট হয় কিয় নোৱাৰো ৰ'বলৈ জন্ম হ'বলৈ যদি ইমান দিন ৰ'ব পাৰিছোঁ ভাত খাবলৈ খোজ কাঢ়িবলৈ মই নিজে খোজ কাঢ়িবলৈ স্কুল যাবলৈ 3 বছৰ ৰ'ব লাগে হয় নহয় তেতিয়াহ'লে একেবাৰে সঁচা কথা কৈছো কিন্তু দে বন্ধু তই এতিয়া বুজি পালি ন কথাবিলাক মই হেৰি কৰিম দে তই মেডিকেললৈ ওলা একেবাৰে মেডিকেলত মই একদম পটাপট ওলাই যা আমাৰ এটাই জীৱন বৰ অনুপম এই জীৱন এটাই জীৱন বৰ অনুপম জীৱন আৰু এইবাৰৰ জীৱনেই একমাত্ৰ সত্য ইপাৰত কি আছে নাজানো সকলোৱে মনত ৰাখিব তইও মনত ৰাখিবি নাই আকৌ কথা সেইকাৰণে হেলমেটটো লগত লৈ ফুৰিছো সেইটো ময়ো সেইকাৰণে লৈ মই হাগিবলৈ যাওঁতে লৈ ফুৰো হ'ব তালৈকে লৈ যাম বল 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 এবাৰ পেট ভিতৰত নহয় হেৰি কৰি দিয়া